নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ইয়াতে ভেটেনাৰী কোৰ্ছৰ এপ্লিকেশ্যনৰ বাবে যেটো কমন এন্ট্ৰেন্স টেষ্ট লোৱা হ'ব তাৰ ইতিমধ্যে এপ্লিকেশ্যনটো চলি আছে আৰু এটা আপোনালোকৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্ডাৰত হয় সো এই টপিক সম্পৰ্কে ভিডিও আগত বনোৱা হৈছে সো তথাপি আপোনালোকৰ ৰিমাইণ্ডাৰ ভিডিও হিচাপে জনাই আছোঁ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ ইয়াতে ফেকাল্টি অফ ভেটেনাৰী সায়েন্সৰ কলেজ অফ ভেটেনাৰী সায়েন্স খানাপাৰা ইয়াতে BVSC অৰ্থাৎ বেচেলৰ অফ ভেটেনাৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী কোৰ্ছৰ বাবে 100টা টোটেল সিট আছে মানে BVSC কোৰ্ছটো 5 ইয়াৰ 6 মান্থৰ হয় ইনক্লুডিং 12 মান্থৰ ইন্টাৰ্নশ্বিপ তাৰ পিছত যেটো আছে লখিমপুৰ কলেজ অফ ভেটেনাৰী সায়েন্স জয়হিং নৰ্থ লখিমপুৰ ইয়াতে টোটেল 60টা সিট আছে আৰু ইয়াতে আপোনালোকৰ এন্ট্ৰেন্সৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি কোৰ্ছটো আপুনি কৰিব বিচাৰিছে HS পাস হ'ব লাগিব 10+2 আৰু সাবজেক্টসমূহ BCP অৰ্থাৎ বায়োলজি কেমিষ্ট্ৰি ফিজিক্স আৰু ইংলিছ থাকিব লাগিব 50% মাৰ্কছৰ হৈতে যদি আপুনি জেনাৰেল OBC UPS ক্যাটাগৰী হয় আৰু যদি SC ST আৰু DSC ক্যাটাগৰীৰ পৰা হয় তেনেহলে 47.5% হলে ইয়াতে এলিজিবল হ'ব যদি আপুনি ফিশাৰী সায়েন্স পঢ়িব বিচাৰিছে এইটো তেনেহলে আপোনালোকৰ কলেজ অফ ফিশাৰী ৰহাৰ বাবে BFSC অৰ্থাৎ বেচেলৰ অফ ফিশাৰী সায়েন্স 50টা সিট আছে আৰু এইটো কোৰ্ছ টোটেল 4 ইয়াৰৰ হয় 8 সেমিস্টাৰ হয় টোটেল আৰু ইয়াতে আপোনালোকৰ পঢ়িবলৈ হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব ইয়াৰ ক্ষেত্ৰতো 50% মাৰ্কছৰ হৈতে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইংলিছ যদি জেনাৰেল OBC UPS ক্যাটাগৰীৰ পৰা হয় আৰু 40% হলে হ'ব যদি SC ST DSC ক্যাটাগৰীৰ পৰা বিলং কৰে Admission to UG degree program under AVFU shall be conducted on the basis of CET UG AAU 26 score marks conducted by AAU. অৰ্থাৎ ইয়াতে আপোনালোকৰ যেটো সিলেকশন লাভ কৰিব সিলেকশন টু কমন এন্ট্ৰেন্স টেষ্ট লোৱা এটা টেষ্ট লোৱা হ'ব যেটো আপোনালোকৰ মাৰ্কস ওয়াইজ মেৰিট মনিব ইয়াতে সেই মেৰিট ওয়াইজ হে সিলেকশনটো লোৱা হ'ব এজৰ ক্ষেত্ৰত ইয়াতে মিনিমাম 17 ইয়াৰ্স হ'ব লাগিব 1 আগষ্ট 2026 হিচাপে বয়সটো ধৰা হ'ব the candidate must have passed the qualifying examination in one sitting এবাৰতে পাস কৰা হ'ব লাগিব HS ৰ ক্ষেত্ৰত or নাইবা ইয়াতে in betterment examination in minimum 4 subject কথা কোৱা হৈছে betterment ৰ ক্ষেত্ৰত as per board's criteria লগতে কৈছে candidate must have passed in all subject সকলো subject পাস হ'ব লাগিব separately for theory and practical in the qualifying examination next point আপোনালোকে চাব পাৰে student pass out from the board accredited by AIU and NIOS with PCB and English তেওঁলোকেও ইয়াতে এলিজিবল হ'ব আৰু লগতে এটা ইম্পৰ্টেন্ট পইণ্ট কৈছে যে স্পন্সৰ্ড ক্যান্ডিডেট যিসকল স্পন্সৰ্ড ক্যান্ডিডেট হয় তেওঁলোকে ইয়াতে এই কমন এন্ট্ৰেন্স টেষ্টটো দিব নালাগে তেওঁলোকে ডাইৰেক্ট ইয়াতে এডমিশনটো লাভ কৰিব কিন্তু ইউনিভাৰ্সিটিৰ ফালৰ পৰা যিখিনি ৰিকুৱায়াৰমেন্টস আছে এডমিশনৰ ক্ষেত্ৰত সেইখিনি তেওঁলোকে ফুলফিল নিশ্চয়কৈ কৰিব লাগিব ইয়াৰে অনলাইন এপ্লাই টু www.aau.ac.in অফিচিয়েল ৱেবছাইটলৈ গৈ কৰিব লাগিব প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত অনলাইন ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব লাষ্টত আপোনালোকৰ এপ্লিকেশন ফিজটো পেমেন্ট কৰিব লাগিব যেটো 1500 টকা হয় এপ্লিকেশন ফিজ যদি পেমেন্ট কৰে তাৰ পিছত আপোনালোকৰ এপ্লিকেশনটো সাকসেসফুল হৈ যাব ডকুমেন্টছৰ ক্ষেত্ৰত মেট্ৰিকৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট লাগিব হায়াৰ সেকেন্ডাৰী মাৰ্কশিট সাৰ্টিফিকেট লাগিব ডকুমেন্ট ফৰ প্ৰুফ of birth certificate হিচাপে মেট্ৰিকৰ এডমিট কাৰ্ডখন ললে হৈ যাব সিট ৰিজাৰ্ভেশন সাৰ্টিফিকেট যদি আপুনি ৰিজাৰ্ভ ক্যাটাগৰী পৰা হয় তেনেহলে আপোনাৰ হেতু লাগিব তাৰ পিছত PRC খন লাগিব লগতে যদি আপুনি স্পন্সৰ্ড কৰা ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ স্পন্সৰশিপ সাৰ্টিফিকেট খনো লাগিব আৰু লাষ্ট ডেট টু 10 জুন তাৰিখলৈকে ৰখা হৈছে গতিকে যিসকলে ক্যান্ডিডেট এপ্লাই কৰিব বুলি ভাবিছে এতিয়ালৈকে এপ্লাই কৰা নাই তেওঁলোকে নিশ্চয়কৈ এপ্লিকেশনটো কৰি দিব কিবা বুজি পোৱা অসুবিধা হ'লে কমেন্টত জনাব গতিকে আজিৰ ভিডিওটো ইমানে আছিল নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলটোলৈ নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ লগ পাম নতুন ভিডিওৰ মাজলৈ ধন্যবাদ